Hello friends, let's crack Assam Prospective Any Exam. Welcome to Shikshaar Jagat. Friends, আজি আমি আসাম এণ্ড ইটছ পিপুলছৰ পাৰ্ট 4ত আৰ্টছ এণ্ড কালচাৰৰ মষ্ট ইম্পৰ্টেণ্ট কেইটামান MCQ ডিছকাছ কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। চ' ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। Question number 1. Which author winning the Assam Sahitya Academy Award wrote the book Dr. Pranabjyoti Dekar শ্ৰেষ্ঠ গল্প Short Stories in 2023? অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰি কোনজন লেখকে লিখিছিল ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প চুটি গল্প 2023 চনত? আপোনালোকে গেছ কৰকচোন ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? কাৰেক্ট এনসাৰ কুৱেশ্যনতে সোমাই আছে। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ডক্টৰ প্ৰণৱজ্যোতি ডেকা। নেক্সট কুৱেশ্যন চাওঁ। হু অনাৰ্ড উইথ দ্য আসাম সাহিত্য একাডেমী এৱাৰ্ড অথৰ দ্য বুক ভুল সত্য শ্বৰ্ট ষ্টৰিজ ইন 2022? অসম সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত হৈ 2022 চনত ভুল সত্য চুটি গল্প গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? মনোজ কুমাৰ গোস্বামী। আৰু ইয়াত মই লিখিছোঁ অসম সাহিত্য সভাৰ যোনটো এৱাৰ্ড দিয়া হয় কোনটো ফিল্ডত দিয়া হয় এইটো আপোনালোকে সবেই জানে। আৰু ইয়াত কেইটা ভাষাত দিয়া হয়? টোটেল 24টা ভাষাত এই এৱাৰ্ডটো দিয়া হয়। আৰু কি কি দিয়া হয়? এটা কপাৰৰ বহুত সুন্দৰকৈ এটা বঁটা প্ৰদান কৰা হয় আৰু 1 লাখ টকাৰ প্ৰাইজ মানিও তেওঁক দিয়া হয়। ইয়াত আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট কথা কৈ যাওঁ। ইয়াত 24টা ভাষাৰ কথা কোৱা হৈছে। 24টা ভাষাৰ ভিতৰত ইয়াত কুৱেশ্যন এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা ৰেজ হয়। 24টা ভাষাৰ ভিতৰত দুটা কোন ভাষা যোনটো আমাৰ সংবিধানত উল্লেখ নাই সেই ভাষাক এই এৱাৰ্ডটো প্ৰদান কৰা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ইংলিছ আৰু ৰাজস্থানী লেংগুৱেজ। এই দুটা ভাষা আমাৰ সংবিধানত উল্লেখিত নাই। নেক্সট কুৱেশ্যন চাওঁ। হু ইউজ দ্য পেন নেম ৰাজপথৰ চিল ইন আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যত ৰাজপথৰ চিল কলমৰ নাম কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আপোনালোকে গেছ কৰকচোন। কাৰেক্ট এনসাৰ হ'ব চক্ৰেশ্বৰ ভট্টাচাৰ্য। মই এই কুৱেশ্যনৰ জাষ্ট পিছতে আপোনালোকক 4-5টা পেজ এড কৰি দিছোঁ য'ত গোটেইখিনি ৰাইটাৰ্ছ আৰু কবিবিলাকৰ পেন নেম আৰু তেওঁলোকৰ উপাধিবিলাক দিয়া হৈছে। আপোনালোকে ভালদৰে মনত ৰখাটো উচিত কিয়নো ইয়াৰ পৰা প্ৰায় কুৱেশ্যন অহা দেখা যায়। এটা নহয় এটা কুৱেশ্যন আহিবই। চ' এনেকৈ চাওক অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁৰ আছাম কেশৰী বুলি জনা যায়। তেনেকৈ আপোনালোকে মই ৰেডত দিছোঁ চাওকচোন অম্বেশ্বৰ চেতিয়া ফুকন তেওঁক কবিতা কোঁৱৰ বুলি কোৱা যায়। তেনেকৈ গোটেইখিনি আপোনালোকে চাই ল'ব। নেক্সট পেজতো ইয়াতো দিছোঁ মই হয়নে? ধনী কবি কোন হয়? কলাগুৰু বা লৌহ মানৱ বুলি কাক জনা যায়? প্ৰতিমাৰ খনিকৰ কাক জনা যায়? গোটেইখিনি আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যন ইয়াত নেক্সট পেজ চাই লওক। ইয়াতো দিছোঁ মই। তেনেকৈ আৰু এটা পেজ ইয়াত আছে যেনে কৰমবীৰ বুলি কাক জনা যায়? আপোনালোকে জানে চবে। সিংহপুৰুষ কোন হয়? গোটেইখিনি আপোনালোকে মনত ৰাখিব। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট তেওঁৰ পেন নেমটো কি আছিল? ভুলাই শৰ্মা। তেনেকৈ আপোনালোকে চব গোটেইখিনি মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যন চাওঁ। হু ইজ ৰিকগনাইজড ফৰ ফৰ্মিং দ্য ৰিভলিউচনেৰী অৰ্গেনাইজেশ্যন সেৱা সংঘ? বিপ্লৱী সংগঠন সেৱা সংঘ গঠনৰ বাবে কোনে স্বীকৃতি লাভ কৰে? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আপোনালোকে জানেনে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। তেওঁক কি হয়? তেওঁক কি কোৱা যায়? বিপ্লৱী কবি হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন চাওঁ। দ্য গড অফ লাৰ্ণিং অফ দ্য আহোমছ ইজ ন'ন এজ? আহোমসকলৰ শিক্ষাৰ দেৱতাক কি নামেৰে জনা যায়? আপোনালোকে জানেনে? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব জাচিংফা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন। এপ্ৰক্সিমেটলি হোৱাট ইজ দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? অনুমানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান? এই কুৱেশ্যনটো মোৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন আছিলে আৰু ইয়াত মিষ্টেকলি টাইপ হৈ গ'ল। তথাপি ইয়াৰ এনসাৰটো চাওঁচোন 430 স্কুৱেৰ কিলোমিটাৰ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন চাওঁ। হোৱাট পাৰ্চেণ্টেজ অফ দ্য ৱৰ্ল্ডছ মুগা দ্য গল্ডেন চিল্ক ইজ প্ৰডিউচড ইন আছাম? বিশ্বৰ মুগা সোণালী ৰেচমৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এই কুৱেশ্যনত আপোনালোকে জানেই আমাৰ অসমখন মুগা চিল্ক বা গল্ডেন চিল্কৰ কাৰণে বহুত ফেমাছ। সেইকাৰণে ইয়াৰ কাৰেক্ট এনসাৰটো 99%। আপোনালোকে মনত ৰাখিবলৈ বহুত সহজ 99%। নেক্সট কুৱেশ্যন চাওঁ। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ৰুলাৰ? ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন শাসকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? আপোনালোকে নিশ্চয় জানে। বহুত সহজ প্ৰশ্ন। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কিং অফ বাৰ্মা। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ কিঙৰ মাজত এই স্বাক্ষৰটো হৈছিল আৰু এই স্বাক্ষৰ হৈছিল 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু নামৰ জেগাডোখৰত। এই স্বাক্ষৰৰ পিছতে অসমখন ব্ৰিটিছৰ শাসনলৈ গুচি যায়। নেক্সট কুৱেশ্যন চাওঁ। হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম? অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি আছিল? আপোনালোকে জানেনে? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব?
ফুলগুৰি ধাবা এইটো হৈছিল 1861 চনত নেক্সট কোৱেশ্চন চাওঁ ইন হুইচ ইয়েৰ ডিড দ্য ফাৰ্ষ্ট ফেজ অফ মাওমৰীয়া ৰেবেলিয়ন কমেন্স কোন চনত মাওমৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল ইয়াৰ গোটেইখিনি ফেজ আপোনালোকে জানি থব ডেট ৱাইজ ফাৰ্ষ্ট সেকেন্ড এণ্ড থাৰ্ড তিনিটা আপোনালোকে জানি থব লাগিব কিয়নো বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰথমখন 1769 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন চাওঁ ইন হুইচ ইয়েৰ ৱাজ গোপীনাথ বৰদলৈ এৰেষ্টেড ফৰ পাৰ্টিচিপেটিং ইন দি ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত কোন বছৰত গ্ৰেপ্তাৰ হৈছিল গোপীনাথ বৰদলৈ ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব বহুত ইম্পৰ্টেণ্ট বছৰ সেই বছৰত বহুতখিনি এক্টিভিটি হোৱা দেখা যায় ইয়াৰ কাৰেক্ট এনচাৰ 1922 চনত নেক্সট কুৱেশ্যন চাওঁ এপাৰ্ট ফ্ৰম আছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম দ্য ষ্টেট ইনক্লুডেড ইন দি 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অসমীয়াৰ বাহিৰেও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8 অনুসূচিত অন্তৰ্ভুক্ত আপোনালোকে জানে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 8th শিডিউলত আমাৰ লেংগুৱেজৰ কথা আছে তাত আমাৰ অসমীয়া ভাষাৰ উপৰিও আমাৰ বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে আৰু কেতিয়া কৰা হৈছিল আপোনালোকে ইয়াৰ ডেটটো মোক মেছেজ কৰিবচোন মোক কমেণ্টছত জনাব কেতিয়া কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব বড়ো নেক্সট কুৱেশ্যন চাওঁ ইন হুইচ ইয়েৰ ৱাজ ডক্টৰ ভূপেন হাজৰিকা অনাৰ্ড উইথ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ডক্টৰ ভূপেন হাজৰিকা কোন বছৰত তেওঁক দাদা চাহেব ফাল্কে সন্মানেৰে সন্মানিত কৰা হৈছিল আপোনালোকে জানে ডক্টৰ ভূপেন হাজৰিকা এনেকুৱা এজন পাৰ্চনেলিটি যিজনে গোটেইখিনি ভাৰতৰ বহুত উচ্চ খাপৰ প্ৰাইজখিনি পাবলৈ সক্ষম হৈছিল তেওঁ কিমান বছৰত দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিল আপোনালোকে জানেনে কাৰেক্ট এনচাৰ হ'ব 1992 চনত নেক্সট কুৱেশ্যন চাওঁ হু ফ্ৰম আছাম পাৰ্টিচিপেটেড ইন দি ফেমাছ দাণ্ডি মাৰ্চ বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল কোনজন বিখ্যাত ৰাজনীতিজ্ঞই অংশগ্ৰহণ কৰিছিল আপোনালোকে জানেনে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লীলাধৰ বৰুৱা ইয়াত মই এটা ফটো কাটিং আপোনালোকক লগাই দিছোঁ ইয়াত লীলাধৰ বৰুৱাদেৱে মহাত্মা গান্ধীৰ লগত তেওঁৰ ফটো দেখা গৈছে নেক্সট কুৱেশ্যন দ্য মোৱামৰীয়া ৰিবেলিয়ন ইজ নউন এজ কি নামেৰে জনা যায় মোৱামৰীয়া বিদ্ৰোহক নামেৰেও জনা যায় কি নামেৰে জনা যায় আপোনালোকে জানেনে বহুত সহজ প্ৰশ্ন কাৰেক্ট এনচাৰটো হ'ব চেকনি কোবোৱা ৰণ হিচাপেও জনা যায় মোৱামৰীয়া বিদ্ৰোহ নেক্সট কুৱেশ্যন চাওঁ দ্য ইউজ অফ ফায়াৰ আৰ্মছ বিগেন ডিউৰিং দি ৰেইন অফ হুইচ আহোম ৰুলাৰ কোন আহোম শাসকৰ ৰাজত্বকালত আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰটো হ'ব চুহুংমুঙৰ দিনতেই আমাৰ চেনচাছটো প্ৰথমতে আৰম্ভ কৰা হৈছিল আৰু তেওঁৰ সময়তে ফায়াৰ আৰ্মছবিলাকো আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন চাওঁ হুইচ আছামিজ ফিল্ম বেগড দ্য বেষ্ট মুভি এৱাৰ্ড এট দ্য 3rd লভ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2018 ইন লছ এঞ্জেলছত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2018ত কোনখন অসমীয়া ছবিয়ে শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰিছিল ফ্ৰেণ্ডছ আজিকালি কাৰেণ্ট ইয়েৰ্ছৰ উপৰিও পাষ্ট 2 বা 3 ইয়েৰ্ছৰ কুৱেশ্যনবিলাকো দিয়া দেখা যায় চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আপোনালোকে গেছ কৰকচোন কোনটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শৈশৱতে ধেমালিতে এই চিনেমাখনে পাইছিলে এৱাৰ্ডটো নেক্সট কুৱেশ্যন চাওঁ দ্য আছাম গভৰ্ণমেণ্ট হেজ ৰিচেণ্টলি লঞ্চড ক্ৰেডিট ছাবচিডি ইণ্টাৰেষ্ট ৰিলিফ স্কিম ফৰ ফাৰ্মাৰ্ছ টু মাৰ্ক দ্য 125th এনিভাৰ্চাৰী অফ হুইচ বেটেল অসম চৰকাৰে শেহতীয়াকৈ কোনখন যুদ্ধৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে কৃষকৰ বাবে ঋণ ৰাজসাহাৰ্য সুত ৰেহাই আঁচনি আৰম্ভ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব আপোনালোকে জানেনে কাৰেক্ট এনচাৰ হ'ব বেটেল অফ পথৰুঘাটৰ যুদ্ধত 140 জন হিন্দু মুছলমান শ্বহীদ হৈছিল ইয়াত আৰু এইটো কেতিয়া হৈছিল 1894 চনত নেক্সট কুৱেশ্যন চাওঁ হুইচ লেংগুৱেজ ৱাজ গ্ৰাণ্টেড ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন অক্টোবৰ 24 কোনটো ভাষাক 2024 চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিল এইটো লেটেষ্ট হৈ গৈছে এতিয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আছামিজ লেংগুৱেজ ইয়াৰ উপৰিও 5টা ভাষাক দিয়া হৈছে টোটেল অন অক্টোবৰ 3, 2024 3 অক্টোবৰ দিনাখন দিয়া হৈছিল দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এপ্ৰুভ 5 নিউ ক্লাছিকেল লেংগুৱেজ মাৰাঠী পালি প্ৰাকৃত আছামিজ এণ্ড বেংগলী এই 5টা লেংগুৱেজটো আপোনালোকে মনত ৰাখি ল'ব ইয়াৰ উপৰিও ইয়াত মানে 2024 চনত 3 অক্টোবৰত ভাৰত চৰকাৰে 5টা নতুন ধ্ৰুপদী ভাষা মাৰাঠী পালি প্ৰাকৃত অসমীয়া আৰু বাংলা ভাষাত অনুমোদন জনায় আজিকালি এক্সামিনাৰবিলাক ইমান টেঙৰ তেওঁলোকে কি কৰে অসমীয়া নিদি তেওঁলোকে বাঙালী বা মাৰাঠী এইবিলাক দি দিব অপশ্যনত আৰু সেইকাৰণে গোটেইখিনি জনাটো
উচিত নেক্সট কুৱেশ্যন চাওঁ হোৱাট ইজ দ্য অৰিজিন অফ আছামিজ স্ক্ৰিপ্ট অসমীয়া ভাষাই যদি ধ্ৰুপদী লেংগুৱেজত স্ক্ৰিপ্টত মানে ইনভলভ হৈছে চ' এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হৈ যায় অসমীয়া লিপিৰ উৎপত্তি কিহৰ পৰা হৈছিল বা ক'ৰ পৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব ডেৰাইভ ফ্ৰম ব্ৰাহ্মী স্ক্ৰিপ্ট ব্ৰাহ্মী লিপিৰ পৰা উৎপন্ন হোৱা কাৰেক্ট এনচাৰটো এইটো হ'ব নেক্সট কুৱেশ্যন চাওঁ হুইচ অফ দ্য ফলোয়িং প্লেড এ ভিটেল ৰোল ইন এডভকেটিং ক্লাছিকেল লেংগুৱেজ অফ আছামিজ অসমীয়াৰ ধ্ৰুপদী ভাষাৰ পৃষ্ঠপোষকতাৰ তলৰ কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আপোনালোকে জানেনে কোনে কৰিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ বহুত অমূল্য অৱদান আছে এই অসমীয়া ভাষাই আমাৰ ক্লাছিকেল লেংগুৱেজত অন্তৰ্ভুক্ত হোৱাত আসাম সাহিত্য সভাৰ বহুত এটা অমূল্য অৱদান আছে সো ফ্ৰেণ্ডছ আৰ্টছ এণ্ড কালচাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কেইটামান MCQ ডিছকাছ কৰিলোঁ থেংকছ ফৰ ৱাচিং প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় সো প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক অহা সময়ত মই বহুত ধুনীয়া কেইটামান ভিডিঅ' আৰু আপলোড কৰি থাকিম কণ্টিনিউৱাছলি আৰু আপোনালোকৰ গোটেইখিনি চিলেবাছ কভাৰ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ